এই ছোৱালী এই মই তোক স্কুলত পঢ়িবলৈ দিছোঁ নে নাই এই লগৰ ল'ৰা ছোৱালীৰ লগত খেলিবলৈ দিছোঁ স্কুলৰ মাষ্টৰে আজি মোক যিখন কৈছোঁ তই সেইবিলাক মোক নম্বৰ পাই আনিছ এনেই তোৰ নামত মই পইচাগাল খৰচ কৰিছোঁ দেই কৈ দিছোঁ হ'লে এনেই কবি যদি তই নপঢ়োঁ বুলি ভাবিছ পঢ়িব নালাগে মোৰ টকা সোপা গছত লগা নাই নহয় যে হেৰি জোকাৰি দিম সৰি পৰিব বুলি। কি হ'ল বুলি সুধিবলৈ আহিছ মোৰ লগৰ সেই কলিতাৰ জীয়েক তোৰ লগৰ নহয় জানো কলিতাই কি কৈছে তোৰ জীয়েক বোলে দেখোন ভাল ভাল কৰি থাক এয়াহেন মাক পাইছেনে তাই ইমান ধুনীয়াকৈ নম্বৰ পাইছে তই কিখন পাইছ জিঅ' পাই আনিছ ইয়াকে তোক পঢ়ুৱাইছোঁ হেৰা এজনীকে ৰুমত সোমাই গতি দুটামান মাৰি সোমোৱাই থৈ দিয়া এজনী ভাত পানী একো নিদিয়া এজনী পঢ়ি দেখুৱাইছে মোৰ টকা সোপা মই পানীত পেলাইছোঁ ইফালে একেবাৰে পইচাই লাগে তাই স্কুলখনত ঐ ছোৱালী তই এইখন কি নম্বৰ পাইছ এই মোৰ লগৰ কলিতা জীয়েক তোৰ লগৰ নহয় জানো তাই ইমান ধুনীয়া ধুনীয়া নম্বৰ পাইছে ঐ তই 0 পাই আনিছ এই আলু গুটিকেইটা তই ফুইটিকা কৰি খাই পেলাবি হেৰা এই নম্বৰকেইটাকে এইকে দি দিবাচোন আলু গুটিকেইটা এই পিটিকা কৰি খাই পেলাব। বাবু কি হ'লনো দেউতা কি হ'ল বুলি সুধিবলৈ নাহিব দেই মই কৈ দিছোঁ হ'লে এইজনীয়ে যিখন কৰিছে আৰু নাকটো কাটি হাতত ল'ব লগা অৱস্থা কৰিছে। মনে মনে থাক মোৰ ছোৱালীক তই তেনেকে গালি নেপাৰিবি দেই তাই যিয়ে নকৰক কয় একেবাৰে কিনো তয়ো তেনেকুৱা আছিলি এতিয়া ছোৱালীক দম দিবলৈ নাহিবি মোৰ মাজনী তই ভাল নম্বৰ পাইছ ডাঙৰ হলে ভাল কৰিবি এইবোৰ ছোৱালীজনী দেখিবই নাই এইকেইটাই। হয় দেউতা আপুনি চব ধ্বংস কৰি পেলাইছে দেই এই ছোৱালীজনী ইমান মৰম কৰি আপুনি চব মানে কৈছোঁ নহয় চব ধ্বংস কৰিছে পঢ়া শুনাৰ পৰা আদি কৰি খোৱা মোৱাৰ পৰা সকলোখিনি আপুনি ধ্বংস কৰি পেলাইছে এই দিনক দিনে মোৰ মূৰৰ ওপৰত নাচিবলৈ লাগিছে আপুনি লাজ নাপায় নহয় মইহে লাজ পাওঁ আপুনি ঘৰৰ ভিতৰত সোমাই থাকে কি জানে হ'ব থ এনে একেবাৰে দেখা নাই তাই যেনিবা মেট্ৰিকহে দিবলৈ ওলাইছে ইমান সৰু ছোৱালীজনীক পুতুকলীয়া কালতে গালি পাৰি নাথাকিবি দেই কৈ দিছোঁ হ'লে এই লাখুটিডালে 2 মাৰ লগাই দিম ল'ৰা। শুন বাবুল ছোৱালীজনীক তই এনেকৈ চিঞৰ বাখৰ কৰি দাবী ধমকি দি নাথাকিবি বুজিছ তাই ডাঙৰ হ'লে নিজেই বুজি পাব তই মৰমেৰে কবি মৰমেৰে বুজাবিচোন বোপাই দেই। কান্দি দেখুৱাবলৈ আহিছে এতিয়া কান্দিবলৈ আহিছে তাইক বিশ্বাস কৰিবলৈ তাই অহাবাৰ ভাল কৰিব তই মোৰ মূৰটো খাইছ মাৰৰ মূৰটো খাইছ তই এনেকুৱা ৰিজাল্ট মই কিমান লাজ পাইছোঁ মই মানুহৰ আগত ওলাব নোৱাৰা হৈ গৈছোঁগৈ। হ'ব বোপাই তই ইমান খং ৰাগ কৰিব নালাগে বুজিছ ইমান খং ৰাগ নকৰিবি তাই সৰু হৈ আছে তাই এতিয়া ইমান বুজি পোৱা নাই ডাঙৰ হ'লে তাই নিজেই বুজিব পঢ়িবলৈ লাগে নালাগে তই ইমান খং ৰাগ কৰিব নাপায় নহয় ছোৱালীজনীক।
হ'ব মা আইজনী তই ভিতৰলৈ যাগৈ যা মই দেউতাক বুজাম বাৰু দেই তুমি খালি ভালকৈ পঢ়িবা শুন বোপাই ছোৱালীজনীক ইমান খং ৰাগকৈ কথা নকবিচোন অলপ মৰমেৰেও বুজাবি মৰমেৰে ক'লে চব কথাই সহজ হয় জাননে কিন্তু দেউতা ল'ৰা ছোৱালীওতো বুজিব লাগে মাক দেউতাকৰ কথা হেৰৌ বুজিব তাইৰনো কিমান বয়স হৈছে সেই অকণমানি ছোৱালীজনী তাই এতিয়া খেলা ধূলা কৰাৰহে সময় জাননে দেউতা খেলা ধূলাৰ উপৰিও ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ কথা আছে আগলৈ ভাল মানুহ হ'বলৈ তাই এতিয়াৰ পৰাই জোৰ দিব লাগিব তেতিয়াহে হ'ব দেউতা আজিৰ পৃথিৱীখন বহুত কঠিন জানানে মই বুজিছোঁ বোপাই আগৰ দিন আৰু আজিৰ দিন একে হৈ থকা নাই তাই ভাল হ'ব তই চিন্তা নকৰিবি দেই বোপাই মই কথা দিছোঁ আহ এতিয়া ভিতৰলৈ যাওঁ বৈ দুয়ো আমি হাত মুখ ধুই কিবা এটা খাই লওঁগৈ ব'লক দেউতা আপুনি গৈ থাকক মই গৈ আছোঁ